নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ বিজ্ঞানৰ যিখন কিতাপ আছে আমাৰ বিজ্ঞান, তাৰে আজি আমি পাঠ 6টো কৰিম, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ। আৰু ইংৰাজী মিডিয়াম দি দিছে আমাক চেপ্টাৰ 6টো ক্লাইমেট চেঞ্জ এণ্ড ইটছ ইম্পেক্টছ। চ' আজি আমি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যম দি ধুনীয়াকৈ তোমালোকক যিমানখিনি প্ৰশ্ন আছে অনুশীলনী আৰু পাঠৰ ভিতৰত সম্পূৰ্ণখিনি দেখাই দিম, ঠিক আছে, আৰু উত্তৰ কৰি দিম ধুনীয়াকৈ। চ' ইয়াত আছে তোমালোকে কি শিকিলা, পেজ নম্বৰ 226। অনুশীলনী আৰম্ভ হোৱাৰ আগে আগে থাকে এইটো প্ৰতিটোৰে পাঠৰ। চ' অনুশীলনী আৰম্ভ হোৱাৰ আগতে আমি এইফালে যিখিনি দি আছে হোৱাট ইউ হেভ লাৰ্ণড, অসমীয়া মিডিয়ামত দিছে যে তোমালোকে কি শিকিলা, খুবেই ইম্পৰ্টেণ্ট। এইটো পইণ্টৰ পৰা কেতিয়াবা প্ৰশ্ন কিন্তু বনাই দিয়ে, ঠিক আছে। চ' প্ৰথমত আমি অসমীয়া মিডিয়াম দি চলিউশ্যনখিনি কৰিম, তাৰপিছত মই ইংৰাজী মিডিয়াম দি চলিউশ্যনখিনি কৰিম। চ' ইংৰাজী মিডিয়াম দি যিমান মিনিটত চলিউশ্যনখিনি কৰোৱা হৈছে তাতে গৈ তোমালোকে মিনিটৰ কাটাটি মই স্ক্ৰীণত উঠাই দিছোঁ, তাতে গৈ তোমালোকে ইংৰাজী মিডিয়াম দি চাব পাৰিবা, ঠিক আছে। চ' অসমীয়া মিডিয়াম দি প্ৰথমত আমি ষ্টাৰ্ট কৰোঁ। চ' ইয়াত তোমালোকে দেখা পাবা যে ইয়াত যাদৱ পায়েঙৰ ফটো দিয়া আছে। চ' কিয় ফটো দিয়া আছে, কিয়নো ইয়াত চাবা যে অসমৰ যাদৱ পায়েং ভাৰতৰ অৰণ্য মানৱ বুলি পৰিচিত। তেওঁ নিজে ব্ৰহ্মপুত্ৰ নদীৰ এটা চৰত মোলাই কাঠনি নামেৰে জনাজাত এখন বৃহৎ অৰণ্য গঢ়ি তুলিছে। চ' তেওঁ গছ ৰুই ৰুই এটা মোলাই কাঠনি নামৰ এটা কি বৃহৎ অৰণ্য গঢ়ি তুলিছে, গছ এটা 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 ৰুই ৰুই, বুজি পাইছেনে? চ' এতিয়া তোমালোকে তলত চাবা যে তোমালোকে কি কি শিকিলা, খুবেই ইম্পৰ্টেণ্ট। যেনেকুৱা ইয়াত কি কৈছে তোমালোকে দেখা যে বিভিন্ন ভূ অৱয়ব, সাগৰ পৃষ্ঠৰ পৰা অঞ্চলবোৰৰ উচ্চতা, বতাহৰ দিশ, উদ্ভিদৰ পৰিস্থিতি আৰু সাগৰৰ পৰা দূৰত্বৰ তাৰতম্যৰ বাবে ভাৰতত বছৰৰ একে সময়তে বিভিন্ন ধৰণৰ বতৰ পৰিৱৰ্তন দেখা যায়, ঠিক আছে। এতিয়া নেক্সট যিটো পইণ্ট আছে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিবই আহিব যে ভাৰতক 6টা প্ৰধান জলবায়ু মণ্ডলত ভাগ কৰা হৈছে। গতিকে ভাৰতত কেইটা প্ৰধান জলবায়ু মণ্ডলত ভাগ কৰা হৈছে, উত্তৰটো কৰিব লাগিব 6টা, ঠিক আছে। এই 6টা কি কি? ক্ৰান্তীয় সেমেকা আৰু শুকান, উপক্ৰান্তীয় আৰ্দ্ৰ, অৰ্ধশুষ্ণ, শুষ্ণ মৰুভূমি আৰু পাৰ্বত্য অৰ্থাৎ আলপাইন, ঠিক আছে। 1 2 3 4 5 6টা ভাগত, বুজি পাইছেনে? নেক্সট প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট। নেক্সট যিটো আছে গ্ৰীণ হাউচ গেছৰ বিষয়ে তোমালোকে জানা, গতিকে কোনটো গ্ৰীণ হাউচ গেছ এইটো আৰু এইটো পইণ্টত পাই যাবা। যেনেকুৱা যে গ্ৰীণ হাউচ প্ৰভাৱ হৈছে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, অজন আৰু জলীয় বাষ্পৰ দৰে গেছে সূৰ্যৰ উত্তাপ ধৰি ৰাখি পৃথিৱীখন জীৱন ধাৰণৰ বাবে গৰম কৰি ৰাখে। চ' গতিকে গ্ৰীণ হাউচ কি, গ্ৰীণ হাউচৰ বিষয়ে লিখা 2 নম্বৰৰ কাৰণে যদি আহে ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব। তাৰপিছত গ্ৰীণ হাউচ গেছ কেইটা কি কি সেইটো ইম্পৰ্টেণ্ট। চ' আমি লিখিম যে মুখ্য গ্ৰীণ হাউচ গেছসমূহ হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প, অজন আৰু হাইড্ৰ'ক্ল'ৰ'কাৰ্বন। চ' এইকেইটা হৈছে মুখ্য গ্ৰীণ হাউচ গেছ। নেক্সট আমাক অনুশীলনীৰ ওপৰতো দিছে পইণ্টকেইটা, এই পইণ্টকেইটা পঢ়িবা, ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি, ইম্পৰ্টেণ্ট যে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ পৰিমাণ বঢ়াৰ ফলত পৃথিৱীৰ গড় উষ্ণতাৰ লাহে লাহে বৃদ্ধি, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট, তোমালোকে ধুনীয়াকৈ পইণ্টকেইটা পঢ়িবা, বহুত বস্তু জানিব পাৰিবা। চ' আমি প্ৰথমত অসমীয়া মিডিয়াম দি আমি অনুশীলনী চাই লওঁ। আমাক অনুশীলনীত প্ৰথমত কৈছে যে যিখিনি ভিতৰুৱা প্ৰশ্নই তোমালোকে কি শিকিলে তাৰ পৰা কিন্তু আহিব, ঠিক আছে। আৰু বাকীখিনি অনুশীলনীৰ প্ৰশ্নখিনি ইম্পৰ্টেণ্ট, এই MCQ কেইটা কিন্তু হুবহু পৰীক্ষাত আহে। ত' যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, কিয়নো তোমালোকক মই ক্লাছ 7 8 9 10 লৈকে তোমালোকক ধুনীয়াকৈ চলিউশ্যনখিনি কৰাই দিম, ঠিক আছে। তোমালোকক এটা বস্তু দেখাই দিওঁ, তোমালোকে প্লে লিষ্টত গৈ তোমালোকে সকলো ছাবজেক্ট চাব পাৰিবা। তোমালোকে যে ভিডিঅ'টো চাই আছা এনেদৰে ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। এনেকুৱাত আছে মানে ছাবস্ক্ৰাইব কৰা আছে, আৰু ভিডিঅ'টো এনেদৰে লাইক কৰি দিবা। আৰু প্লে লিষ্টত যে কথা কৈলোঁ, ইয়াত যে দেখা পাইছে ইয়াত তোমালোকে ক্লিক কৰি দিবা। প্লে লিষ্ট ধুনীয়াকৈ ইয়াত দেখা পাবা, প্লে লিষ্ট বুলি লিখা আছে। এই প্লে লিষ্টত গৈ তোমালোকে চাব পাৰিবা। ক্লাছ 10ত উঠিলে ক্লাছ 10ৰ মেথ পাবা, ক্লাছ 7ৰ ছায়েন্স ধুনীয়াকৈ দিয়া আছে, ক্লাছ 7 ইংৰাজী চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 এনেদৰে দিয়া আছে। নেক্সট গণিত যদি চাব যোৱা, নতুন গণিত আছে, এছামিজ দিয়া আছে, একেৰাহে দিয়া আছে, ঠিক আছে। তাৰপৰা নতুন গণিত দিয়া আছে, ইয়াত চাবা ক্লাছ 7 মেথছ আছাম, এইটো তোমালোকৰ যিটো কিতাপ আছে নতুন গণিত, ইয়াত তোমালোকে একেৰাহে চাই যাবা। চ' এইখিনি আছিলে, আমি অনুশীলনীটো ষ্টাৰ্ট কৰোঁ। অনুশীলনীত প্ৰথমত আমাক দিছে 1 নম্বৰ যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা, MCQ টাইপৰ প্ৰশ্ন। 1 নম্বৰ দিছে যে কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে? A দিছে অক্সিজেন, B দিছে কাৰ্বন ডাই অক্সাইড, C দিছে হাইড্ৰজেন আৰু D দিছে নাইট্ৰজেন। চ' কোনটো হ'ব? অক্সিজেনে কি, আমি অক্সিজেন লওঁ, গতিকে অক্সিজেনে
গোলকীয় উষ্ণতা বৃদ্ধি নকৰে গতিকে কাৰ্বন ডাই অক্সাইডে কি কৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰে গতিকে বি হ'ব আমাৰ এনসাৰটো বুজি পাইছা সো বিত আমি গোল দিম যি গোলকীয় উষ্ণতা বৃদ্ধি কৰে এইটো কাৰ্বন ডাই অক্সাইড মেইন এটা ৰোল প্লে কৰে 2 নম্বৰ যে তলৰ কোনটো সেউজগৃহ গেছ নহয় সো সেউজগৃহ গেছ কোনটো নহয় কাৰ্বন ডাই অক্সাইড সেউজগৃহ গেছ হয় মিথেন সেউজগৃহ গেছ হয় নাইট্ৰাছ অক্সাইডো সেউজগৃহ গেছ হয় অক্সিজেনটো সেউজগৃহ গেছ নহয় গতিকে অক্সিজেন হ'ব আমাৰ এনসাৰটো ডি হ'ব আমাৰ এনসাৰটো ঠিক আছে নেক্সট 3 নম্বৰ প্ৰশ্ন দিছে যে জলবায়ু পৰিৱৰ্তনে মূলত তলৰ কোনটো বুজায় গতিকে কোনটো বুজায় জলবায়ু পৰিৱৰ্তন যেনেকৈ জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ অসমত বহুতো এইবাৰ বানপানী হৈ গ'ল মানে নেক্সট লেভেল বানপানী হ'ল ঠিক আছে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত সো এই দিছে দৈনিক বতৰৰ পৰিৱৰ্তন সাপ্তাহিক বতৰৰ পৰিৱৰ্তন উষ্ণ আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন গতিকে বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন যদি হয় আৰু উষ্ণতা যদি থাকে তেনেহ'লে কি হয় জলবায়ু পৰিৱৰ্তন হয় গতিকে সি হ'ব আমাৰ এনসাৰটো সো ইয়াত হ'ব সি বাকি ডি ঋতুৰ লগে লগে জলবায়ু পৰিৱৰ্তন এইটো ন্যাচাৰেল হয় গতিকে এইটো নহয় তাৰপিছত 4 নম্বৰ যে তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে গতিকে অধিক বৃক্ষ গছ ৰোপণ কৰিলে কোনটো সহায় কৰে গোলকীয় উষ্ণতা বৃদ্ধি গতিকে অধিক বৃক্ষৰোপণ কৰিলে গোলকীয় উষ্ণতা বৃদ্ধি সহায়হে কৰে গতিকে সহায় নকৰে গোলকীয় উষ্ণতা বৃদ্ধি কমি যায় কিন্তু ইয়াত আছে বৃদ্ধি গতিকে এইটো নহ'ব অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰাত গতিকে বৃক্ষৰোপণ কৰিলে অক্সিজেনৰ পৰিমাণ বাঢ়ে বৃদ্ধি হয় হ্ৰাস নহয় এইটোও নহ'ব ওজন বিন্ধাৰ বৃদ্ধি গতিকে ওজনৰ বিন্ধা কমি যায় গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস হয় বৃক্ষৰোপণ কৰিলে গতিকে ডি হ'ব আমাৰ ইয়াৰ উত্তৰটো এনসাৰটো বুজি পালা এতিয়া নেক্সট আমাক দিছে নেক্সট 5 নম্বৰ এমসিকিউটো দিছে 5 নম্বৰটো দিছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে গতিকে হিমবাহ গলনৰ ফলত কি ঘটে ভূমিকম্প হয় নে আগ্নেয়গিৰিৰ উদ্গীৰণ বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি নে ভূমিস্খলন সো জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ যদি গলি আহিলে কি হয় নদীত পানী আকাৰে আহে নদীত গতিকে নদীত সাগৰত আহি পৰে গতিকে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হয় আৰু বানপানী হয় গতিকে সি হ'ব আমাৰ এনসাৰটো ঠিক আছে বুজি পালা এতিয়া নেক্সট আমাক 2 নম্বৰবিলাক দিছে যে খালী ঠাই পূৰ কৰা এই নম্বৰ দিছে যে পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক ডেছ বুলি কোৱা হয় গতিকে গড় উষ্ণতা বৃদ্ধি হ'লে কি কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় গতিকে খালী ঠাইত লিখিবা বহিত লিখিবা তোমালোকে যে গোলকীয় মই বেকাকে দি আছোঁ যাতে জাগা হয় যে গোলকীয় উষ্ণতা মই তলতো লিখি দিম যদি দেখাত অসুবিধা হয় বৃদ্ধি ঠিক আছে ইয়াত তিনিটাই হ'ব যে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় বি নম্বৰ যে ডেছ হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ গতিকে কি হ'ব ইয়াত হ'ব কাৰ্বন ডাই অক্সাইড CO2 বুলি লিখিব পাৰা নহ'লে গোটেইটো নাম লিখিও দিব পাৰা কাৰ্বন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড সৰি এই টাৰ্মটো ইয়াত হ'ব কাৰ্বন ডাই অক্সাইড মই স্ক্ৰীনত তলতো উঠাই দিম অৰিজিনেল স্পেলিংটো তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব সি নম্বৰ যে বনাঞ্চল গছ গছনি কাটি পেলোৱাটোক ডেছ বুলি কোৱা হয় গতিকে কি বুলি কোৱা হয় ডিফৰেষ্টেশ্যন বুলি কোৱা হয় নিৰ্বনানীকৰণ বুলি কোৱা হয় ঠিক আছে গতিকে নিৰ্বনানী ৰেপ হ'ব বৰ্ণানীকৰণ ক ৰ আৰু মূৰ্ধন্য ঠিক আছে নেক্সট ডি নম্বৰ দিছে বৃক্ষৰোপণে বায়ুমণ্ডলত ডেছ বৃদ্ধি কৰে গতিকে বৃক্ষৰোপণ কৰিলে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে অক্সিজেনৰ পৰিমাণ বাঢ়ে আমি অক্সিজেন লওঁ ঠিক আছে গতিকে অক্সিজেন হ'ব আমাৰ ইয়াত এনসাৰটো অক্সিজেন জয়কাৰ যে আৰু দন্তন্য অক্সিজেন নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত ডেছৰ পৰিমাণ বৃদ্ধি হয় গতিকে নিৰ্বনানীকৰণ যিটো বানানটো আছে এইটো ঠিক আছে এইটো গতিকে নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত ডেছৰ পৰিমাণ বৃদ্ধি হয় গতিকে কি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব যেতিয়া গছ গছনি নোহোৱা হৈ যাব নিৰ্বনানীকৰণ মানে গছ পুৰা কাটি যেতিয়া থাকে গছ নোহোৱা হৈ যায় সো ইয়াত এনসাৰটো কৰিব লাগিব কি হ'ব কাৰ্বন ডাই অক্সাইড এইটো সেম টু সেম তো মই তলত লিখি দিওঁ কাৰ্বন ডাই অক্সাইড ঠিক আছে অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় এতিয়া আমাক 3 নম্বৰৰ প্ৰশ্নবিলাক দিছে 3 নম্বৰ প্ৰশ্ন কি কৈছে দেখা আমাক কৈছে শুদ্ধ নে অশুদ্ধ লিখা
এই নম্বৰ দিছে যে জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে, এইটো শুদ্ধ নে অশুদ্ধ? গতিকে জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে, গতিকে জলবায়ু পৰিৱৰ্তনে কেৱল নহয়, আৰু বহুতো পৰিৱৰ্তনে আমাৰ কি কৰে, আৰু বহুতো ফেক্টৰে বা কাৰকে মানুহক প্ৰভাৱিত কৰে, গতিকে এইটো অকল জলবায়ু পৰিৱৰ্তন নহয়, গতিকে এইটো অশুদ্ধ হ'ব। ঠিক আছে, গতিকে ইয়াত আমি উত্তৰটো লিখিবা বহীত যে অশুদ্ধ। ঠিক আছে। বি নম্বৰ যে জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গত হয়, গতিকে জীৱাশ্ম ইন্ধন জ্বলালে সেউজগৃহ গেছ নিৰ্গত হয়, গতিকে এইটো একেবাৰে শুদ্ধ হ'ব। চ' উত্তৰটো তোমালোকে বহীত এনেদৰে লিখিবা যে উত্তৰ শুদ্ধ। ঠিক আছে, বা অকল অশুদ্ধ বা শুদ্ধ এনেকৈ লিখিলেও হ'ব। নেক্সট চি নম্বৰ নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে, গতিকে নিৰ্বনানীকৰণ কৰিলে কি হ'ব, বৃদ্ধিহে কৰে, গতিকে ইয়াত পিছে হ্ৰাস কৰে, গতিকে এইটো অশুদ্ধ হ'ব। ঠিক আছে, গতিকে এইটো লিখিম আমি উত্তৰ অশুদ্ধ। নেক্সট ডি নম্বৰ যে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই, গতিকে তেনেকুৱা নহয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই, গতিকে গোলকীয় উষ্ণতা বৃদ্ধি হ'লে কি হ'ব, হিমবাহ গলিব, হিমবাহ গলিলে সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়িব, গতিকে সম্পৰ্ক আছে, ইয়াত কিন্তু সম্পৰ্ক নাই বুলি কৈছে, গতিকে এইটো কি হ'ব, এইটো অশুদ্ধ হ'ব। ঠিক আছে, গতিকে অশুদ্ধ, উত্তৰ হ'ব অশুদ্ধ। 3 ই নম্বৰটো আমাক দিছে যে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ। চ' এইটো একেবাৰে শুদ্ধ হ'ব, শুদ্ধ বুলি লিখিবা, কিয়নো বৃক্ষৰোপণ কৰিলে জলবায়ু পৰিৱৰ্তনটো কমি যায়, হ্ৰাস হয়। ঠিক আছে, গতিকে 3 ইৰ এনচাৰ হ'ব শুদ্ধ। এতিয়া আমাক 4 নম্বৰটো দিছে, 4 নম্বৰ কি দিছে দেখা, দিছে তলত দিয়াবোৰ মিলোৱা, গতিকে মিলাব দিছে। স্তম্ভ বি, মিথেনটো কিহৰ লগত জড়িত হ'ব, মিথেনটো জীৱাশ্ম ইন্ধনৰ দহন, গতিকে গৰু ম'হৰ গোবৰৰ পৰা সৃষ্টি সেউজগৃহ গেছ, গতিকে মিথেনটো মিলিব 4 নম্বৰৰ লগত। ঠিক আছে, তাৰপিছত সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি, গতিকে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি কিহৰ ফলত হয়, হিমবাহ গলনৰ ফলত হয়। চ' এইটো হ'ব ইয়াত। আৰু হিমবাহ গলন কিয় হয়, আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পালে বা জলবায়ুৰ পৰিৱৰ্তন মানে কি, গোলকীয় উষ্ণতা বঢ়াৰ সৈতে জলবায়ুও জড়িত হৈ থাকে, গোলকীয় উত্তাপ বাঢ়িলে জলবায়ুও পৰিৱৰ্তন হয়। ঠিক আছে, গোলকীয় উষ্ণতা বৃদ্ধি হ'লে কি হয়, গোলকীয় উষ্ণতা বৃদ্ধি হ'লে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয়, গতিকে এইটো হ'ব ইয়াৰ লগত। তাৰপিছত কাৰ্বন ডাই অক্সাইড, গতিকে কাৰ্বন ডাই অক্সাইডটো হ'ব কি, জীৱাশ্ম ইন্ধনৰ দহনত ওলায়, চ' গতিকে এইটো মিলিব ইয়াৰ লগত, গতিকে এইটো 1 নম্বৰ, এইটো মিলিব 2 নম্বৰৰ লগত, এইটো মিলিব 3 নম্বৰৰ লগত, আৰু এইটো মিলিব 4 নম্বৰৰ লগত। 1 2 3 4 ওপৰ ফালে গৈছে না। যি কি নহওক, এতিয়া আমি 5ৰ পৰা টাইপিং আকাৰে উত্তৰখিনি চাই লওঁ। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। চ' আমি উত্তৰ কৰিম যে ভাৰতবৰ্ষৰ জলবায়ু মূলত বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণসমূহৰ বাবে ভাৰতত বিভিন্ন ধৰণৰ জলবায়ু অনুভূত হয়। দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়। প্ৰধান জলবায়ু অঞ্চলসমূহ হ'ল, গতিকে প্ৰধান জলবায়ু অংশ আমি লিখিম যে উষ্ণ ক্ৰান্তীয় বৰ্ষাৰণ্য জলবায়ু, পশ্চিম ঘাট পৰ্বতমালা আৰু উত্তৰ ভাৰতৰ কিছু অংশত এই জলবায়ু পোৱা যায়। ইয়াত গোটেই বছৰ ধৰি যথেষ্ট বৰষুণ হয়। তাৰপিছত লিখিম, এইটোৰ এনচাৰ অকণমান দীঘলকৈ লিখিব লাগিব, যিহেতু আমাক বৰ্ণনা কৰিব দিছে। ঠিক আছে, ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুষ্ণ জলবায়ু লিখিম যে উপদ্বীপীয় মালভূমিৰ বেছিভাগ অঞ্চল এই জলবায়ুৰ অধীনত পৰে। ইয়াত গ্ৰীষ্মকালত আৰ্দ্ৰ হয় আৰু শীতকালত শুষ্ণ থাকে। নেক্সট উষ্ণ মৰু জলবায়ু লিখিম, পশ্চিম ৰাজস্থান আৰু গুজৰাটৰ কিছু অংশত এই জলবায়ু দেখা যায়। ইয়াত বৰষুণৰ পৰিমাণ অতি কম আৰু উষ্ণতা বেছি। নেক্সট দিছে যে অৰ্ধ শুষ্ণ জলবায়ু লিখিম, পাঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু দক্ষিণাত্য মালভূমিৰ কিছু অংশত এই জলবায়ু পোৱা যায়। তাৰপিছত লিখিম নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, যে হিমালয় অঞ্চলৰ পাদদেশত এই জলবায়ু দেখা যায়। ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শীতকাল ঠাণ্ডা হয়। আৰু তাৰপিছত দিম যে মেৰু জলবায়ু লিখিম যে উচ্চ হিমালয় অঞ্চলত এই জলবায়ু পোৱা যায়, য'ত উষ্ণতা সদায় হিমাংকৰ তলত থাকে আৰু বৰষুণ বৰফৰ ৰূপত হয়। গতিকে বৰষুণ যি হয়, বৰফ পৰে তাৰমানে। ঠিক আছে,
6 নম্বৰ প্ৰশ্ন, জলবায়ু পৰিৱৰ্তন কি উদাহৰণসহ ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে জলবায়ু পৰিৱৰ্তন বুলিলে দীৰ্ঘদিন ধৰি হোৱা বতৰৰ ধৰণৰ পৰিৱৰ্তনক বুজায়। ইয়াৰ ফলত উষ্ণতা, বৰষুণৰ ধৰণ আৰু সাগৰৰ জলপৃষ্ঠৰ উচ্চতা আদিৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ মুখ্য কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ, যেনে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ। আৰু উদাহৰণসহ দিছে, গতিকে উদাহৰণ লিখিম যে উদাহৰণস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱৰ্তনৰ এটা প্ৰধান উদাহৰণ। ইয়াৰ ফলত হিমবাহ গলা, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱা আৰু ঘূৰ্ণী বতাহ, বানপানী বা খৰাং বতৰৰ দৰে চৰম বতৰৰ ঘটনা সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। 7 নম্বৰ প্ৰশ্ন, যে বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়? আমি উত্তৰ কৰিম যে জলবায়ু পৰিৱৰ্তনক আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয় কাৰণ ইয়াৰ ফলত সমগ্ৰ বিশ্বতে গভীৰ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে। যেনেকুৱা পৰিৱেশৰ ওপৰত প্ৰভাৱ লিখিম যে ই বাসস্থান ধ্বংস কৰে, প্ৰজাতিৰ বিলুপ্তি ঘটায় আৰু সাগৰীয় পৰিৱেশ তন্ত্ৰক ক্ষতিগ্ৰস্ত কৰে। তাৰপিছত লিখিম মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, যে গৰমৰ ঢৌ, বায়ু প্ৰদূষণ বৃদ্ধি আৰু পানীৰ যোগান হ্ৰাসৰ ফলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পায়। গতিকে গৰমৰ ঢৌ মানে গৰম বতাহ যিটো, সেইটোৰ কথা কৈছে। ঠিক আছে। নেক্সট, অৰ্থনীতিৰ ওপৰত প্ৰভাৱ লিখিম যে চৰম বতৰৰ ঘটনাবোৰে কৃষি, আন্তঃগাঁথনি আৰু পৰ্যটন উদ্যোগক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত অৰ্থনৈতিক লোকচান হয়। নেক্সট, খাদ্য সুৰক্ষা লিখিম বৰষুণৰ ধৰণৰ পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিয়ে কৃষি উৎপাদন কম কৰিব পাৰে, যাৰ ফলত খাদ্য সুৰক্ষাৰ সংকট হয়। লাষ্টত লিখিম যে বাসস্থানৰ সংকট, যে সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে উপকূলীয় অঞ্চলসমূহ ডুবাই পেলাব পাৰে, যাৰ ফলত কোটি কোটি মানুহৰ বাসস্থানৰ সংকট হয়। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ আৰু সাগৰৰ গড় উষ্ণতা দীৰ্ঘদিন ধৰি বৃদ্ধি পোৱা ঘটনা। ই মূলত মানুহৰ কাৰ্যকলাপৰ ফলত হয়। তাৰপিছত লিখিবা যে সেউজগৃহ প্ৰভাৱ হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত বায়ুমণ্ডলত থকা কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন আদি গেছবোৰে সূৰ্যৰ পৰা অহা তাপ পৃথিৱীৰ পৃষ্ঠত ধৰি ৰাখে। এই প্ৰক্ৰিয়াটোৱে পৃথিৱীৰ উষ্ণতা বৰ্ষোপযোগী কৰি ৰখাত সহায় কৰে। আৰু লাষ্টত দিম যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু সেউজগৃহ প্ৰভাৱৰ মাজৰ সম্পৰ্কটো হ'ল যে মানুহে উদ্যোগীকৰণ, যান-বাহন আৰু অৰণ্য ধ্বংসৰ ফলত বায়ুমণ্ডলত সেউজগৃহ গেছৰ মাত্ৰা অত্যাধিক বৃদ্ধি কৰিছে। এই অতিৰিক্ত গেছবোৰে অধিক তাপ ধৰি ৰাখে, যাৰ ফলত সেউজগৃহ প্ৰভাৱৰ মাত্ৰা বাঢ়ি যায়। ইয়াৰ পৰিণতিত গোলকীয় উষ্ণতা বৃদ্ধি পায়। 9 নম্বৰ প্ৰশ্ন, যে মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়? আমি উত্তৰ লিখিম যে মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় মূলত জীৱাশ্ম ইন্ধনৰ দহনৰ বাবে সেউজগৃহ গেছৰ নিৰ্গমনৰ ফলত। আৰু ইয়াক এক গুৰুতৰ সমস্যা বুলি গণ্য কৰা হয় কিয়নো ই পৰিৱেশৰ গুৰুতৰ বিৰূপ প্ৰভাৱ পেলায়। মানুহৰ কাৰ্যকলাপ যেনে উদ্যোগ আৰু পৰিবহণৰ বাবে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দহনৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি পায়। এই গেছবোৰে পৃথিৱীৰ পৰা মহাকাশলৈ বিকিৰণ হোৱা তাপ শোষণ কৰে আৰু বায়ুমণ্ডলত ধৰি ৰাখে, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়। লিখিম যে ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ ফলত বিভিন্ন ধৰণৰ বিৰূপ পৰিৱৰ্তন হ'ব পাৰে, যেনে জলবায়ুৰ আৰ্হিৰ পৰিৱৰ্তন, তাৰপিছত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি, প্ৰাকৃতিক দুৰ্যোগৰ তীব্ৰতা বৃদ্ধি, জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ। 10 নম্বৰ প্ৰশ্ন, যে সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস
কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি পদক্ষেপ ল'ব পাৰা? আমি উত্তৰ কৰিম যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ ব্যক্তিগত পৰ্যায়ত বিভিন্ন পদক্ষেপ ল'ব পাৰিম, যেনে বিজুলী ব্যৱহাৰ কমোৱা, গছ ৰোৱা আৰু ৰিচাইক্লিং কৰা। ব্যক্তিগত পৰ্যায়ত ল'ব পৰা কেইটামান পদক্ষেপ হ'ল যে শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰা, প্ৰয়োজন নহ'লে লাইট, ফেন, কম্পিউটাৰ আদি বন্ধ কৰা। তাৰপিছত যে পৰিবহণৰ বিকল্প ব্যৱহাৰ, যে ওচৰৰ ঠাইবোৰলৈ খোজ কাঢ়ি বা চাইকেল চলাই যোৱা। তাৰপিছত গছ ৰোৱা, যে গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে, সেয়েহে গছ ৰোপণ আৰু চোৱা চিতা কৰা। আৰু লাষ্টত দিম যে আৱৰ্জনা হ্ৰাস আৰু ৰিচাইক্লিং, যে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু কাগজ, প্লাষ্টিক আদি পুনৰ ব্যৱহাৰ অৰ্থাৎ ৰিচাইক্লিং কৰা। এতিয়া ইংৰাজী মিডিয়াম দি আমি সলিউশ্যনখিনি কৰিম, উত্তৰখিনি কৰিম। এক্সাৰচাইজ আমাক 1 নম্বৰ কৈছে যে ড্ৰাগ এণ্ড দ্য চাৰ্কেল ফৰ কাৰেক্ট এনচাৰ। 1 নম্বৰ যে হুইচ গেছ ইজ দ্য মেইন কজ অফ গ্ল'বেল ৱাৰ্মিং, গতিকে কোনটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে মেইন? চ' অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, নাইট্ৰজেন, গতিকে বি হ'ব আমাৰ এনচাৰটো কাৰ্বন ডাই অক্সাইড। ঠিক আছে, বুজি পালা এইটো? এনেকৈ আমাক সলিউশ্যনবিলাক কৰিব লাগিব। 2 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ? কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, অক্সিজেন। অক্সিজেনটো গ্ৰীণ হাউচ গেছ নহয়, চ' গতিকে ডি হ'ব আমাৰ এনচাৰটো। ঠিক আছে। নেক্সট 3 নম্বৰ ক্লাইমেট চেঞ্জ মেইনলি ৰেফাৰ্ছ টু ডেইলি ৱেডাৰ চেঞ্জেছ, উইকলি ৱেডাৰ চেঞ্জেছ, লং টাৰ্ম চেঞ্জেছ ইন টেম্পাৰেচাৰ এণ্ড ৰেইনফল। চ' গতিকে ৰেইনফলৰ কাৰণে হয় আৰু টেম্পাৰেচাৰ চেঞ্জেছৰ কাৰণে হয়। চি হ'ব আমাৰ এনচাৰটো। 4 নম্বৰ প্লান্টিং মোৰ ট্ৰিজ হেল্পছ ইন কি হ'ব? ইনক্ৰিজিং গ্ল'বেল ৱাৰ্মিং, ৰিডিউচিং অক্সিজেন, ইনক্ৰিজিং অজন হোল, ৰিডিউচিং কাৰ্বন ডাই অক্সাইড। গতিকে মোৰ প্লান্ট কৰিলে কি হ'ব? ৰিডিউচ হ'ব কাৰ্বন ডাই অক্সাইডটো, বাকী অক্সিজেনটোহে বৃদ্ধিহে হ'ব। ঠিক আছে, ডি হ'ব আমাৰ এনচাৰটো। 4 ডি। বুজি পাইছা? 5 নম্বৰ প্ৰশ্ন মেল্টিং অফ গ্লেচিয়াৰ ডিউ টু ক্লাইমেট চেঞ্জ কজ কি হয়? আৰ্থকুৱেক, ভলকেনো, ফ্লাড এণ্ড চি লেভেল ৰাইজ। গতিকে চি লেভেল ৰাইজ হয়, চি হ'ব আমাৰ এনচাৰটো। বানপানী আৰু চি লেভেল ৰাইজ হয়। এতিয়া 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে ফিল ইন দ্য ব্লাংকছ, গতিকে খালী ঠাই আমাক পূৰ কৰিব দিছে, ব্লাংকছবিলাক ফিল কৰিব দিছে। এই নম্বৰটো দিছে যে দ্য গ্ৰেজুৱেল ইনক্ৰিজেছ ইন আৰ্থছ এভাৰেজ টেম্পাৰেচাৰ ইজ কল্ড, কি কয় ইয়াক? গ্ল'বেল ৱাৰ্মিং বুলি কয়। চ' গতিকে লিখিম গ্ল'বেল ৱাৰ্মিং, GLOBAL, গ্ল'বেল ৱাৰ্মিং, WARNING, গ্ল'বেল ৱাৰ্মিং। বি নম্বৰ ডেছ ইজ দ্য মেইন গ্ৰীণ হাউচ গেছ ৰিলিজ ফ্ৰম ভেহিকেল, গতিকে কি হ'ব? কাৰ্বন ডাই অক্সাইড। CO2 বুলি লিখিলেও হ'ব, বা কাৰ্বন ডাই অক্সাইড গোটেইটো লিখিবা, CARBON, কাৰ্বন ডাই, কাৰ্বন DIOXID, কাৰ্বন ডাই অক্সাইড লিখিব পাৰা বা CO2 বুলি লিখিবা, তথাপিও হ'ব। চি নম্বৰ দ্য প্ৰচেছ অফ কাটিং ডাউন ফৰেষ্ট ইজ কল্ড ডিফৰেষ্টেশ্যন বুলি কোৱা হয়, DFORES, ফৰেষ্ট, TATION। নেক্সট প্লান্টিং ট্ৰিজ ইনক্ৰিজেছ ইন টেম্পাৰেচাৰ, গতিকে কি হ'ব? ইনক্ৰিজেছ ইন দ্য এটমস্ফিয়াৰ, গতিকে অক্সিজেন ৰিলিজ কৰে। ঠিক আছে, গতিকে অক্সিজেন, OXYGEN। প্লান্টিং ট্ৰিজ ইনক্ৰিজেছ অক্সিজেন ইন দ্য এটমস্ফিয়াৰ, গতিকে যিমানে গছ ৰুবা সিমানে অক্সিজেন বাঢ়িব। ই নম্বৰ ডিফৰেষ্টেশ্যন ইনক্ৰিজেছ দ্য এমাউণ্ট অফ, কি হ'ব? ইনক্ৰিজ, যেতিয়া ডিফৰেষ্টেশ্যন হ'ব, গছ কাটিব, তেতিয়া কি হ'ব? কোনটো এমাউণ্ট ইনক্ৰিজ হ'ব? কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব ইন দ্য এটমস্ফিয়াৰ, গতিকে ইয়াতো কি হ'ব? CO2। বাছ, নহ'লে কাৰ্বন ডাই অক্সাইড বুলি লিখিব পাৰা, বা কাৰ্বন ডাই অক্সাইড বুলি লিখিব পাৰা, CARBON, কাৰ্বন DIOXIDE, কাৰ্বন ডাই অক্সাইড। এতিয়া 3 নম্বৰ দিছে ট্ৰু অৰ ফল্ছ, গতিকে ট্ৰু হ'লে ট্ৰু লিখিব লাগে আৰু ফল্ছ হ'লে ফল্ছ বুলি লিখিব লাগিব। ঠিক আছে। এই নম্বৰ কৈছে যে ক্লাইমেট চেঞ্জ অনলি ইফেক্ট হিউমেন নট এনিমেলছ, গতিকে ক্লাইমেট চেঞ্জটো ইফেক্ট কৰে অকল মানুহক, এনিমেলছক নকৰে। চ' গতিকে এইটো কি হ'ব? এইটো অশুদ্ধ হ'ব, ফল্ছ হ'ব। ঠিক আছে, FALSE। বাৰ্ণিং ফচিল ফিউল এডছ গ্ৰীণ হাউচ গেছেছ টু দ্য এটমস্ফিয়াৰ, গতিকে এইটো কি হ'ব? এইটোও কি হ'ব? বাৰ্ণিং, গতিকে গ্ৰীণ হাউচ ইফেক্ট হয় যেতিয়া বাৰ্ণ কৰা হয়, কিবা বস্তু জ্বলোৱা হয়, গতিকে ট্ৰু হ'ব, TRUE। চি নম্বৰ ডিফৰেষ্টেশ্যন হেল্পছ ইন ৰিডিউচিং গ্ল'বেল ৱাৰ্মিং, গতিকে ডিফৰেষ্টেশ্যন হেল্পছ ইন ৰিডিউচিং, গতিকে কমোৱাত সহায় নকৰে, এইটো বঢ়োৱাতহে সহায় কৰে, গতিকে এইটো ফল্ছ হ'ব। 2 নম্বৰ গ্ল'বেল ৱাৰ্মিং হেজ ন' কানেকশ্যন উইথ চি লেভেল ৰাইজ, গতিকে এইটো ডাইৰেক্টলি কানেকশ্যন আছে, চ' গতিকে এইটো ফল্ছ হ'ব। কানেকশ্যন আছে চি লেভেলৰ লগত, গ্লেচিয়াৰৰ লগত, FALSE। প্লান্টিং ট্ৰিজ ইন ওৱান চলিউশ্যন টু ৰিডিউচ ক্লাইমেট চেঞ্জ, গতিকে এইটো
একেবাৰে সঁচা কথা ট্ৰু হ'ব গছ ৰুলে হ'ল প্লান্টিং ট্ৰি হ'লে ৰিডিউচ হ'ব কি ক্লাইমেট চেঞ্জ এতিয়া 4 নম্বৰ দিছে মেচ দ্য ফলোয়িংবিলাক আমাক মেচ কৰিব দিছে যে মিথেন কি হ'ব গ্ৰীণ হাউচ গেছ ফ্ৰম কেটেল তাৰপিছত সি লেভেল ৰাইজ মেল্টিং অফ গ্লেচিয়াৰ গ্লোবেল ৱাৰ্মিং কি হয় ৰাইজ ইন আৰ্থ টেম্পাৰেচাৰ কাৰ্বন ডাই অক্সাইড কি হ'ব ৰিলিজ বাই বাৰ্নিং ফসিল ফিউল গতিকে এইটো হ'ব দুই নম্বৰ হ'ব 1 নম্বৰৰ লগত এইখিনি হ'ল এতিয়া 5 নম্বৰৰ পৰা আমি এতিয়া সলিউশনখিনি কৰোঁ 5 নম্বৰ প্ৰশ্ন দিছে যে নেম এণ্ড ডিসক্ৰাইব ব্ৰিফলি দ্য ডিফাৰেণ্ট ক্লাইমেটিক জোন অফ ইণ্ডিয়া সো আমি আনসাৰ কৰিম ইণ্ডিয়া হেজ সিভিয়াৰ মেজৰ ক্লাইমেট জোনস প্ৰথমত লিখিম যে ট্ৰপিক্যাল ওয়েট অৰ্থাৎ ট্ৰপিক্যাল ওয়েট লিখিম যে ফাউন্ড এলং দ্য সাউথার্ন কোস্ট ইন দ্য পার্ট অফ দ্য নর্থ ইস্ট characterized by heavy rainfall and high humidity গতিকে ট্ৰপিক্যাল মানে উচ্চ যিবিলাক ঠাই পাহাৰীয়া ঠাই সেইবিলাক যেনেকৈ মেঘালয় আমাৰ নৰ্থ ইষ্টৰ কথা কৈছে ঠিক আছে তাৰপিছত ট্ৰপিক্যাল ড্ৰাই মানে শুকনো অঞ্চল যে কভাৰ্ছ লাৰ্জ পাৰ্টছ অফ চেণ্ট্ৰেল এণ্ড সাউদাৰ্ণ ইণ্ডিয়া নোজ ফৰ হট ছামাৰ্ছ এণ্ড ডিষ্টিংক্ট ৱেট এণ্ড ড্ৰাই ছিজনছ তাৰপিছত এৰিড অৰ ডিজাৰ্ট মানে মৰুভূমি লিখিম যে প্ৰিডমিনেণ্টলি in western Rajasthan characterized by very low rainfall and extreme temperatures. তাৰপিছত লিখিম যে humid subtropical যে found in northern India experiencing cold winters and hot summers with rainfall during the monsoon season. আৰু লাষ্টত দিম যে montane বা alpine যে found in Himalaya region with cold temperatures and snowfall at higher altitudes. নেক্সট আমাক 6 নম্বৰ প্ৰশ্ন দিছে যে ইয়াত 2 নম্বৰ হৈ আছে কিন্তু 6 নম্বৰ এইটো 6 ঠিক আছে এইটো মই ঠিক কৰি দিওঁ 6 এই 2 নম্বৰ নহয় দেই যে হোৱাট ইজ ক্লাইমেট চেঞ্জ এক্সপ্লেইন উইথ সুইটেবল এক্সাম্পল সো আমি আনসাৰ কৰিম যে ক্লাইমেট চেঞ্জ ৰেফাৰ টু সিগনিফিকেন্ট এণ্ড লং টাৰ্ম শিফটস ইন গ্লোবেল অৰ ৰিজনেল ক্লাইমেট প্যাটাৰ্নস ইট ইজ primarily driven by the increased levels of greenhouse gases in the atmosphere due to human activities. আৰু example দিম যে examples included rising global temperature, global warming, the melting of glacier and ice caps, more frequent and tense heat waves and storms. আৰু লাষ্টত দিম যে shifts in rainfall patterns. এটা 7 নম্বৰ প্ৰশ্ন যে why is climate change considered one of the biggest changes facing in the world today? So আমি উত্তর করিম যে climate change poses a significant challenge due to its wide-ranging and severe impacts. Threatens food security through impact on agriculture. তাৰপিছত লিখিম যে increases the frequency and intensity of natural disaster, causes sea level rise, endangering কি হবা হয় নাই বহুত মানে পঢ়ি থাকিলো না সেইকাৰণে মুখটো কেতিয়াবা আটকি যায় একো কথা নাই পঢ়ি দিওঁ যে endangering coastal communities and ecosystems আৰু লাষ্টত দুইটা পইণ্ট লিখিম যে leads to water scarcity in some regions and flooding in others গতিকে কিছুমানত মানে পানীৰ অভাৱ কিছুমানত বানপানী তাৰপিছত impacts in public health through heat stress and spread of diseases বেমাৰো বেছি হয় এটা 8 নম্বৰ প্ৰশ্ন যে what is global warming explain it with reference to the greenhouse effect so আমি আনসার কৰিম যে global warming is the gradual increases in earth's average surface temperature it is caused by an intensification of the natural greenhouse effect the greenhouse effect is a process where certain gases in the atmosphere like carbon dioxide and methane trap heat from the sun preventing it from escaping back into space. Human activities, especially burning fossil fuel, have increased the concentration of these gases, trapping more heat and thus rising the planet's temperature. 9 number প্রশ্ন যে how do human activities causes global warming and why it is considered as serious environment problem আমি আনসার করুন যে হিউম্যান অ্যাক্টিভিটিস কজেস গ্লোবাল ওয়ার্মিং প্রাইমারিলি থ্রু দ্য
increase emission of greenhouse effect GHGs বুলি কয় short formত, leading to enhanced greenhouse effect, and it is a serious problem because it causes widespread harmful environmental and societal changes. Human activities like burning fossil fuel for electricity, transport, and industry release large amount of carbon dioxide, methane, and other greenhouse into the atmosphere. These gases trap heat, increasing the Earth's average temperature. It is considered a serious environment problem because it leads to কি হয় এইটো 1 নম্বৰ rising sea level due to melting and G এটা দিব লাষ্টত melting glacier and ice caps, মানে rising temperature হ'লে কি হয় sea level বাঢ়ে, কিয়নো হিমালয় পৰা গ্লেচিয়াৰ কি হয় মেল্টিং হ'ব ধৰে। নেক্সট, more frequent and intense extreme weather event like hot waves, flood, and drought. Disruption of ecosystem and loss of biodiversity. তাৰপিছত লিখিম যে impact on human health, food production, and water resources. 10 নম্বৰ প্ৰশ্ন যে as a class 7 student, what step can you take at the individual level to help reduce global warming? So আমি আনসার কৰিম যে as a class 7 student, individual action like saving energy, reducing waste, and promoting awareness can help reduce global warming. A step that can be taken at an individual level include এইবিলাক step ল'ব পাৰি যেনেকুৱা যে walking or cycling, যে using non motorized transport for short distance instead of a car. তাৰপিছত saving electricity, যে turning off lights and electronic devices when not in use. তাৰপিছত reducing, reusing, and recycling, minimizing waste and properly managing it. তাৰপিছত conserving water, যে taking shorter showers and ensuring taps are turned off properly. তাৰপিছত raising awareness, গোটেই মানুহক জনাব লাগিব, awareness দিব লাগিব, যে taking to family and friends about the importance of protecting the environment, গোটেই নিজৰ ফেমিলি আৰু বন্ধুবৰ্গলৈ ক'ব লাগে যে কিমান আমাৰ এনভাইৰনমেণ্ট, আমাৰ পৰিৱেশটো বচোৱা কিমান ইম্পৰ্টেণ্ট। চ' এইখিনি আছিল আৰু তোমালোকে পাৰিলে ইংৰাজী মিডিয়ামবিলাক হোৱাট ইউ হেভ লাৰ্ণ, ইয়াত তোমালোকে বস্তুখিনি চাবা, পেজ নম্বৰ 225 দি আছে, 225, ঠিক আছে। চ' আমি নেক্সট ভিডিঅ' তোমালোকৰ নেক্সট চেপ্টাৰ যিটো আছে চেপ্টাৰ 7 সেইটো কৰিম, ডিছক্ৰিপশ্যন দি আছে, নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত দিব, তাতে ক্লিক কৰি চাব পাৰিবা। আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে, প্লে লিষ্ট কেনেকৈ দেখে অলৰেডি মই ভিডিঅ'ত দেখাই দিছোঁ, ঠিক আছে। চ' এইখিনি আছে আৰু আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।